বন্ধুসকল নমস্কাৰ। আজি আপোনালোকৰ মাজত ইটছ বেছমৰ ফাইনেন্স বেংকৰ যিহেতু আই ডি লৈছে আৰু যিহেতু আই ডি লোৱা নাই সিহঁতৰ কাৰণে ইনফৰমেশ্যনটো মই দি আছোঁ। মোৰ এইটো এগ্ৰিগেটৰ আই ডি হয়, ঠিক আছে। তো আপোনালোকে ইটছ বেছমৰ ফাইনেন্স বেংকৰ যদি আই ডি ল'বলৈ খুজি আছে মোৰ পৰা আই ডি ল'ব পাৰে। উইদিন 20 মিনিটৰ ভিতৰত আপোনাক আই ডি ক্ৰিয়েট কৰি দিয়া হ'ব আৰু আই ডি এক্টিভেটটো আপোনাৰ 24 ঘণ্টাৰ ভিতৰত আপোনালোকে পাই যাব। ডকুমেণ্টছ লাগিব আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক আৰু আপোনাৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট 10 বা 12 দিলেই হ'ল। আৰু আপোনাৰ সব থাকিব লাগিব, GPRS ফটো আপোনাক দিব লাগিব। তো এইখিনি দিলে আপনার উইদিন 2 ঘন্টার ভেতরতে আপনালোকে পাই যাব আমার এই আইডিখন আপনালোকে পাই যাব। আমি কালি কেইটা কৰিছোঁ আপোনালোকে চাওক, আমি দেখাই আছোঁ। তো আমি দিনত 10টা 12টাকৈ কাম কৰি আছোঁ। আপোনালোকে লগে লগে পাই যাব। সেইকাৰণে লগে লগে আমি পেণ্ডিং নাৰাখোঁ, সেইকাৰণে আমি লগে লগে আই ডি বনাই আছোঁ। কালি 6 তাৰিখ, কালি 6 তাৰিখ চাওক আপোনালোকে কেইটা বনাইছোঁ। এটা দুটা তিনিটা চাৰিটা 5 6 7 8 9টা হৈছে। যদি দিনৰ কাম দিনত যদি নকৰোঁ এইটো পিছুৱাই যাব তাৰ মানে আই ডি। সেইকাৰণে ডেইলিকে আমি কমচে কম 8ৰ পৰা 9টা আমি 10টা আই ডি পাই আছোঁ। আপোনালোকে লৈ লওক, একবাৰে আপোনালোকে চাওক। ফাৰ্ষ্টতে আপোনালোকে আমাৰ পৰা লোৱাৰ ডকুমেণ্টছ পঠাই দিয়াৰ পিছতে আপোনালোকে আই ডি পাই যাব। 10 মিনিটৰ ভিতৰত আই ডি আপোনালোকে পাই যাব, ঠিক আছে। তো আপোনালোকে ইমান জলদিকৈ আমি আই ডি দি আছোঁ ইটছ বেছমৰ ফাইনেন্স বেংকৰ। কাৰোবাৰ যদি লাগে কণ্টেক্ট কৰক। মোৰ ঘৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট লক্ষীপুৰ, ঠিক আছে। তো এইটো নম্বৰত কল কৰিব আপোনালোকে, কল কৰি হোৱাটছএপ কৰি জানি ল'ব। আৰু উইদিন এক্টিভেটটো আজি আমি আই ডি বনাই দিওঁ, কালি এক্টিভেট হৈ যাব, টেনশ্যন নাই। তো আপোনালোকে ল'ব পাৰে ইটছ বেছমৰ ফাইনেন্স আৰু লোৱা কষ্টত আমি দি আছোঁ। আপোনাক ফোন কৰিব, ঠিক আছে। আজিৰ ভিডিঅ' ইমানেই, থেংক ইউ।